if a line drawn parallel to one side of a triangle, এটা ট্ৰাইংগেলৰ কথা কৈছিলে, আমি ট্ৰাইংগেল ৰাখি ল'লোঁ। এটা লাইন ড্ৰ কৰ, এটা লাইন, এই লাইনটো ইয়াৰ পেৰেলেলকৈ নাম দি দে পইণ্টটো ডি আৰু ই। এই ট্ৰাইংগেলটোক এই লাইনটোৱে দুটা পইণ্টত কাটিছে, ডি এটাত আৰু ইত, আৰু এই লাইনটো ইয়াৰ পেৰেলেল পূৰা চিধা হৈ গৈছে। পাৰপেণ্ডিকুলাৰ এটা আঁকি ল, এনেকৈ পাৰপেণ্ডিকুলাৰ এটা আঁকি ল, আৰু এনেকৈ পাৰপেণ্ডিকুলাৰ এটা, এইটো কিবা নাম দি দে এম, ইয়াৰ নাম দি দে এন, হ'ল। এইটো পাৰপেণ্ডিকুলাৰ মানে 90 ডিগ্ৰী এংগেল হ'ব এইকেইটা, এইটো পাৰপেণ্ডিকুলাৰ 90 ডিগ্ৰী এংগেল হ'ব। লেট এ ট্ৰাইংগল এ বি চি, হ'ল। ট্ৰাইংগল আমি এ বি চি লৈছিলোঁ নহয়, সেইকাৰণে ট্ৰাইংগল এ বি চি লিখিলোঁ। তাৰপৰা ডি টো কাৰ পেৰেলেল আছিলে, বি চিৰ। এ ট্ৰাইংগল এ বি চি ৱেৰ বি চি ইজ পেৰেলেল অৰ ডি ই ইজ পেৰেলেল টু বি চি। কৈ দিছে এটা ট্ৰাইংগেলৰ এটা ছাইড ইয়াৰ পেৰেলেল বুলি কৈ দিছে, আমি লিখি ল'লোঁ, নিজে আঁকি ল'বি, নাম চাম নিজে দি ল'লি। তাৰপৰা কি প্ৰুফ কৰিব লাগে, টু প্ৰুফ, আমি প্ৰুফ কৰিব লাগে এ ডি বা চা এই লাইনটোৱে এক দুভাগ কৰিলে নাই, একো দুভাগ কৰিলে, তো এইটো বা এইটো মানে এইটো ৰেচিঅ' ইকুৱেল হ'ব এইটো ৰেচিঅ'ৰ লগত, এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি। আমি সেইটো প্ৰুফ কৰিব লাগিব, এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি। কনষ্ট্ৰাকশ্যন মানে এই যে আঁকি লৈছোঁ পাৰপেণ্ডিকুলাৰটো, তাততো কোৱা নাছিলে আঁকিবলৈ, আমি এক্সট্ৰা আঁকি লৈছোঁ না, লিখি ল'ম। কি আঁকিলোঁ আমি, ডি এমটো পাৰপেণ্ডিকুলাৰ কাৰ ওপৰত, ডি এমটো কাৰ ওপৰত গৈছেগৈ, এইৰ ওপৰত, আৰু ই এনটো কাৰ ওপৰত, এ ডিৰ ওপৰত, সেইটো লিখি ল'ম। ডি এম পাৰপেণ্ডিকুলাৰ অন এ ই, তাৰপৰা ই এন পাৰপেণ্ডিকুলাৰ অন এ ডি কৰি ল, এইটো জইন কৰি ল আৰু এইটো জইন কৰি ল, বি ই এন এনে জইন বি ই এন চি ডি, জইন বি ই এন চি ডি। এতিয়া আমি প্ৰুফ কৰিমহে, আনচাৰটো আমি উলিয়ামহে এতিয়া। সেইখিনি গোটেই গিভেনে হয়, এইটো দিয়া থাকিব কুৱেশ্যনটোত এক্সামত। এইটো কৈ দিব, ইফ এ লাইন ইজ ড্ৰন পেৰেলেল টু ওৱান ছাইড অফ এ ট্ৰাইংগল টু ইণ্টাৰচেক্ট দ্য আদাৰ টু ছাইড ইন ডিষ্টিংক্ট পইণ্টছ, দ্য আদাৰ টু ছাইডছ ডিভাইডেড ইন দ্য ছেম ৰেচিঅ'। মানে ক'লে যে যদি এটা ট্ৰাইংগলৰ এটা ছাইডৰ পেৰেলেল যদি লাইন এটা আঁকি দিওঁ, সেই লাইনটোৱে বাকী ছাইড দুটা কাটিছে নাই, দুটা পইণ্টত কাটিছে, আমি নাম দি ল'লোঁ ডি ই, আৰু এই ট্ৰাইংগল নাম দিলোঁ আমি এ বি চি। যদি এই লাইনটো ইয়াৰ পেৰেলেল হ'বলৈ হয়, তেনেহ'লে এইটো ৰেচিঅ' মানে এ ডি বাই ডি বি ইকুৱেল হ'ব এইটো ৰেচিঅ'ৰ লগত, এ ই বাই ই চি। আমি সেইটো প্ৰুফ কৰিব লাগে। আমাৰ মেইন কুৱেশ্যনটো এইটোৱে, যদি এটা ট্ৰাইংগেলৰ এইটো ছাইড ইয়াৰ পেৰেলেল হয়, তেনেহ'লে এইটো বা এইটো ইকুৱেল হ'ব ইয়াৰ লগত এইটো, মানে প্ৰুফ কৰিম। এতিয়া সেইটো প্ৰুফ কৰি আমি এক্সট্ৰা কিবা কৰি লৈছোঁ, এতিয়া আমি নিজে আঁকি ল'লোঁ। ডি এমটো পাৰপেণ্ডিকুলাৰ ৰাখিছোঁ ইয়াৰ ওপৰত, ই এনটো পাৰপেণ্ডিকুলাৰ ৰাখিছোঁ ইয়াৰ ওপৰত, আৰু এইটো জইন কৰি লৈছোঁ, এইটো জইন কৰি লৈছোঁ, সেইখিনি আমি এক্সট্ৰা কাম। এই জইন কৰি ইয়াত কোৱা নাই আমাক, অকল কৈ দিছে ট্ৰাইংগলটোৰ এইটো পেৰেলেল বুলি কৈ দিছে, আমি সেইটো আঁকি লৈছিলোঁ, এক্সট্ৰাকৈ আমি এইটো জইন কৰি লৈছোঁ নিজে, সেইখিনি আমাৰ এক্সট্ৰা কাম। এই পাৰ্টটো চাম দেই, আমি দুফালে কৰিম, এবাৰ এইফালে কৰিম, এবাৰ ইফালে কৰিম। ফাৰ্ষ্ট আমি এই পাৰ্টটো যদি চাওঁ, এইটো ট্ৰাইংগেল হ'ল, ই পাৰপেণ্ডিকুলাৰ মানে ই হাইট হ'ব নাই, এটা ট্ৰাইংগেলৰ এই হাইটটোকে এই পাৰপেণ্ডিকুলাৰটোৱে হাইট হয়। ভাবিলে ইয়াৰ নাম দিলোঁ পি কিউ আৰ, আৰু ইয়াৰ যেনিবা এছ, তো ইয়াৰ এৰিয়া কি হ'ব, ফৰ্মুলা হ'ল হাফ, হাফ আহিব। তাৰপৰা হ'ল বেছ, বেছ মানে কিউ আৰ আহিব, আৰু হ'ল হাইট, হাইট মানে এই পাৰপেণ্ডিকুলাৰটো পি এছ। যদি ইয়াৰ কাৰণে কৰোঁ কি হ'ব, ইয়াৰ কাৰণে কৰিলে হাফ আহিবই, বেছ মানে কোনটো হ'ব, এ ডি হ'ব। বেছ মানে কোনটো হয়, পাৰপেণ্ডিকুলাৰটো য'ত পৰি যায় সেইটো বেছ হয়, এতিয়া পাৰপেণ্ডিকুলাৰ ইয়াতহে পৰিছেগৈ, তো এইটো বেছ হ'ব, তো ইয়াৰ বেছ হ'ব কি এ ডি,
আৰু হাইট হ'ব EN বুজিল নাই এই ট্ৰায়াঙ্গলটো আমি এৰিয়া উলিয়াম এইটো হ'ল বেছ এইটো হ'ল হাইট ফ্ৰম দ্য ফিগাৰ area of এনে শর্ট দিলে area of triangle কাৰ এৰিয়া উলিয়াম area of ADE আৰু তলত উলিয়াম তলত ইয়াৰ লগত যিটো লাইন এই লাইনটোত যিটো ট্ৰায়াঙ্গল আছে এই লাইনটোত এইটো ট্ৰায়াঙ্গল হ'ল আৰু এটা থাকি গ'ল নাই ইয়াক লৈ পিনে কোনো ট্ৰায়াঙ্গল বনিছে এইটো লৈ পিনে কোনো ট্ৰায়াঙ্গল বনিছে DBE হ'ব নাই চা এই গোটেই লাইনটো চাম দুভাগ হৈ আছে নাই এই ভাগটোত হ'ল আমাৰ এইটো ট্ৰায়াঙ্গল আৰু এই ভাগটো হ'ল আমাৰ এইটো ট্ৰায়াঙ্গল এই দুটাক একেলগে লিখিম এইটো ট্ৰায়াঙ্গল ডিভাইডেড এইটো ট্ৰায়াঙ্গল ADE লগত DBE এৰিয়া অফ DBE ইয়াৰ ফৰ্মুলা লিখিম আমি হ'ল ADE কাৰণে মানে এই ওপৰটোৰ কাৰণে ফৰ্মুলা আছিলে কি হাফ তাৰপৰা বেছ মানে ADEৰ বেছ AD আৰু হাইট কি EN এবাৰ তলৰটো কাৰণে লিখিম এবাৰ DB এবাৰ এই ট্ৰায়াঙ্গলটো লৈ হাফটো থাকিবই ফৰ্মুলা বেছ মানে কোনটো ইয়াৰ বেছ DB আৰু ইয়াৰ হাইট নাই এছা ইয়াৰ হাইট নাই আছে নি ইয়াৰ হাইট নাই কাৰণে আমি ইয়াৰ হাইটটো ইউজ কৰিম এই হাইটটো হ'ব ইয়াৰ কাৰণে হাইট হ'ব কি হ'ব EN সেইটো মনত থবি ইয়াৰ হাইট নাই যে আমি সেইকাৰণে এইটোকে হাইট ল'ম তাৰপৰা চা কেঞ্চেল জানি কিবা কিবি হাফ কেঞ্চেল গ'ল EN কেঞ্চেল গ'ল থাকিলে AD বাই DB ইয়াক ইকুৱেশ্যন নম্বৰ 1 দি থৈ দে হ'ল অকণমান টান হোৱা নাই আকৌ এবাৰ কবি দেই চা প্ৰথম কি কৰিম আমি এই গোটেই লাইনটো চাম দুটা পাৰ্ট হৈ আছে এয়াৰ ট্ৰায়াঙ্গলটো ল'ম আৰু এই ট্ৰায়াঙ্গলটো ল'ম এই ট্ৰায়াঙ্গলটো হৈ যাব নাম ADE আৰু এই ট্ৰায়াঙ্গলৰ নাম হৈ যাব DBE সেইটো আমি ডিভাইড কৰি দিম এৰিয়া অফ ADE বাই এৰিয়া অফ DBE তাৰপৰা দুইটা এৰিয়াৰ ফৰ্মুলা লিখিম ADE কাৰণে ফৰ্মুলা প্ৰথম হাফ আহিবই তাৰপৰা ADE কাৰণে বেছ ফৰ্মুলাত বেছ আহে বেছ বুলি ক'লে হ'ব AD লিখিলোঁ তাৰপৰা হাইট বুলি ক'লে ইয়াৰ ওপৰত থকা হাইটটো EN ইয়াৰ হৈ গ'ল এবাৰ DBE এৰিয়া বুলি ক'লে হাফ আহিবই তাৰ DBEৰ বেছ হৈ গ'ল আমাৰ DB আৰু ইয়াৰ হাইট নাই কাৰণে আমি এই হাইটটোক ইউজ কৰি দিম মানে এই ট্ৰায়াঙ্গলৰ হাইট এইটোৱে হয় মানে বাহিৰ ফালে আছে EN তাৰপৰা EN কেঞ্চেল গুচি গ'ল হাফ কেঞ্চেল গুচি গ'ল থাকিলে AD বাই DB ইয়াক আমি দি দিম ইকুৱেশ্যন নম্বৰ 1 এবাৰ আমি সিপাৰে যাম এইটো যেনে কৰিলোঁ এফালে এবাৰ ইফালে যাম ইফালে দুটা ভাগ হৈ আছে নাই লাইনটো এটা এইডোখৰ এটা এইডোখৰ তো এইডোখৰ লৈ পিনে কোন ট্ৰায়াঙ্গল হ'ব এইটোৰ লগত AED হ'ব আৰু ECD হ'ব নাই এবাৰ AED ল'ম আৰু ECD ল'ম এৰিয়া অফ AED বাই এৰিয়া অফ ECD ফৰ্মুলা ইউজ কৰিম আকৌ হাফ আহিবই AED কাৰণে বেছ কোন হ'ব AED কাৰণে বেছ এবাৰ এইটো বেছ হ'ব আৰু এইটো পাৰপেণ্ডিকুলাৰ হ'ব বুজিল নাই এইটো ছাইড কাৰণে আমি এইটো বেছ এইটো পাৰপেণ্ডিকুলাৰ হৈছিলে এইটো ছাইড ল'লে এইটো বেছ হ'ব এইটো পাৰপেণ্ডিকুলাৰ হ'ব বেছ কি হৈ যাব AE আৰু পাৰপেণ্ডিকুলাৰ DM বেছ AE পাৰপেণ্ডিকুলাৰ DM ই গৈছে তাৰ ওপৰলৈ তাৰপৰা তলত ECD কাৰণে হাফ থাকিবই বেছ কোনটো ECDৰ বেছ EC আৰু হাইটটো কি আহিব হাইট ইয়াৰ নাই কাৰণে এই হাইটটোৱে গুচি আহিব DN কেঞ্চেল হাফ কেঞ্চেল ইকুৱেল টু AE বাই EC ইয়াক দি দে ইকুৱেশ্যন নম্বৰ 2 এতিয়া চা
এইডোখৰ হৈ আছে, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট। আমাক লাগিছিলে AD বাই DB ইকুৱেল AE বাই EC। এই বস্তুটো আমি পালোঁ নাই ইয়াত বিচাৰি পিনে? এইটো পালোঁ নাই? খালি দুইটা বেলেগ বেলেগ হৈ আছে, আমি দুটাক সমান কৰিলে হৈ গ'ল, হয় নাই? দুইটাক আমি যদি জইন কৰিব পাৰোঁ তেতিয়া এইটো আনচাৰ শেষ হৈ যাব আমাৰ। এতিয়া জইন কেনেকৈ হ'ব চা, এইটো যদি ইকুৱেল হ'বলৈ হয় এই দুটা ইকুৱেল হ'ব লাগিব। যদি এই দুটা ইকুৱেল হৈ যায় সি ইকুৱেল হৈ যাবগৈ। দুটা ইকুৱেশ্যনৰ যদি এটা পাৰ্ট ইকুৱেল কৰিবলৈ হয় এই পাৰ্টটো আমি ইকুৱেল কৰি ল'ব লাগিব। ই ইকুৱেল হয় নি? এইটো ইকুৱেল হয়নে নহয়? একে একে মানুহবোৰ হয়নে নহয়? কিবা এটা একে হৈ আছে, খালি AD একেটাই হৈ আছে, হয় নাই? একেটা ট্ৰাইংগেলে হয়, অকল আমাৰ এই মানটো বেলেগ হৈ আছে। এই দুটা যদি ইকুৱেল কৰি দিওঁ তেতিয়া এই গোটেইটো ইকুৱেল হৈ যাব। ভাবি লওঁ যদি এই দুটা ইকুৱেল হৈ যায় তেতিয়া এই গোটেইটো ইকুৱেল হৈ যাব, আৰু এই গোটেইটো ইকুৱেল হোৱাৰ লগে লগে সেইটো আনচাৰ ওলাই যাব আমাৰ। আমাৰ এতিয়া কামটো হ'ল এই দুটাক ইকুৱেল কৰা। এই মান দুটাক চা ছবিটোত DBE আৰু ECD। DBE এই ট্ৰাইংগেলটো, ECD এই ট্ৰাইংগেলটো, দুইটা ট্ৰাইংগেল একেটা বস্তুৰ ওপৰত বহি আছে। চাবলৈ গ'লে কোনটোৰ ওপৰত বহি আছে? এইটোৰ ওপৰত আছে নাই? এই ছাইডটোৰ ওপৰত এই ট্ৰাইংগেলটোও আছে আৰু এই ট্ৰাইংগেল আছে, মানে বেছ দুইটাৰে ছেম। একেটা বস্তুৰ ওপৰত যদি থাকে, একেটা বেছৰ ওপৰত যদি দুটা ট্ৰাইংগেল থাকে, এই ট্ৰাইংগেলটো আছে এই ট্ৰাইংগেলটো আছে, একেটা বস্তুৰ ওপৰত আছে নাই? যদি দুটা ট্ৰাইংগেল একেটা বেছত থাকে তেনে ট্ৰাইংগেল দুটা এৰিয়া ইকুৱেল হয়, তেতিয়া সেই ইকুৱেল হৈ যায়গৈ। আৰু পেৰেলেল দুটা এই লাইন পেৰেলেল হয় নাই? পেৰেলেল হয়, বেছ একেটাই আৰু ছেম লাইনৰ মাজত সোমাই আছে, তো সেইকাৰণে কি হ'ব? এইটোৰ এৰিয়া আৰু এইটোৰ এৰিয়া ইকুৱেল হৈ যাব। তহঁতি ক্লাছ 9ত পাইছিলি এৰিয়া অফ ট্ৰাইংগেল হেভিং ছেম বেছ এণ্ড ছেম পেৰেলেল আৰু ইকুৱেল ইন এৰিয়া পাইছিলি, হয় নাই? সেইটোৱে এই ট্ৰাইংগেল দুটা চা ছেম বেছত আছে আৰু ছেম পেৰেলেলৰ মাজত সোমাই আছে, তেনেহ'লে এই দুটা এৰিয়া কি হৈ যাব? ইকুৱেল। লিখি ল, উই ন' ডেট বুলি ফাৰ্ষ্ট লিখি ল, নাজানাইছিলি হ'লেও লিখি ল আৰু উপায়টো নাই। উই ন' ডেট কি জানো ক এতিয়া? এৰিয়া অফ ট্ৰাইংগেল হেভিং ছেম বেছ এণ্ড বিটুইন ছেম পেৰেলেল আৰ ইকুৱেল ইন এৰিয়াজ। উই ন' ডেট area of triangles having same base and between same parallel are equal in areas. এইটো আৰু এইটো ইকুৱেল হৈ যাব এতিয়া, হ'ব নাই? therefore area of DBE equal area of ECD। ইয়াক ইকুৱেশ্যন নম্বৰ 3 দি দে। এতিয়া আনচাৰটো শেষ হৈ যাব আমাৰ। এইটো ওপৰত ইকুৱেল আছিলেই, এইটো ইকুৱেল হৈ গ'ল, তাৰমানে এই গোটেই দুটা পাৰ্ট ইকুৱেল হৈ গ'ল। ইকুৱেল হ'লে কি হ'ব? এইটো ইকুৱেল হৈ যাব। তো ফ্ৰম 1, 2 and 3 এই তিনিটা ইকুৱেশ্যনৰ পৰা এইটো পাৰ্ট ইকুৱেল কাৰণে এই দুটা ইকুৱেল হৈ যাব। তাৰপৰা লিখি দে ফ্ৰম 1, 2 and 3 ফ্ৰম ইকুৱেশ্যন 1, 2 and 3 এডোখৰ ইকুৱেল। AD by DB is equal to AE by EC। Take answer.